টু মাই ইউটিউব চেনেল ৰাজশ্ৰীজ কালেকশ্যন মই ৰাজশ্ৰী আজি আকৌ আহিলোঁ আপোনালোকৰ এটা নতুনকৈ ভিডিঅ' লৈ পেলাই যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেল ৰাজশ্ৰীজ কালেকশ্যন বহুত ষ্ট'নৰ কালেকশ্যনছ আহি গৈছে নতুন নতুন কালেকশ্যনছ বহুত আহি আছে আৰু বহুত ষ্টক আউটো হৈ গৈ আছে চ' আকৌ কৈছোঁ যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে কিন্তু ইউটিউব চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে যিমান পাৰে আপোনালোকৰ যদি ৰিলেটিভছৰ ক'ৰবাত বিয়া চিয়া আছে আপোনালোকে শ্বেয়াৰ কৰি যাব কাৰণ কেলৈ কি আপোনালোকৰ এতিয়া যিহেতু পূজা আহি আছে সৰস্বতী পূজা বিয়া ছিজন সোমাই গৈছে বহাগো আহি আছে চ' আপোনালোকে আগতীয়াকৈ লৈ থওক কাৰণ এনেকুৱাকৈ সোণৰ ৰূপৰ দাম বাঢ়িবলৈ ধৰিছে পিছত হয়তো আপোনালোকে যিটো 2500 টকাত পাই আছে সেইটো হয়তো আপোনালোকে 3000টো ল'ব লগা হ'ব পাৰে সেইকাৰণে আগতীয়াকৈ কালেকশ্যন কৰি ৰাখক সেই তেনেকৈ মোৰ যোৰহাট শ্ব'ৰুম শিৱসাগৰ মৰিনী চবতে আপোনালোকে তেনেকৈ আগতীয়াকৈ কালেকশ্যনছ কৰি থৈছে চ' বহুতে কমেণ্ট কৰিছিলে যে ছিংগলকৈ বালা পোৱা যাব নি মানে আপোনাৰ এইবোৰ মই হাতত যিটো ৰছীডালে বান্ধি ৰাখিছোঁ এইবোৰ হৈছে ছিংগল বালা সবে কি হয় জোৰা নিপিন্ধে আৰু জোৰা আপুনি ল'বলৈ গ'লে এযোৰ 3600কে পৰে চ' আপোনালোকে যদি এপাতকেও যদি ল'ব পাৰে যে মোৰ ওচৰত এইবোৰ চব জোৰা ভাঙি থোৱা মানে কিছুমান এপাত লৈ যায় আমি এপাত থাকি যায় আমাৰ ওচৰত সেই তেনেকৈ আপোনালোকে ইয়াৰ হাতী মূৰ থকা পাব হাতী মূৰ নথকা ডিজাইন পাব চাব পাৰে 2.4 আছে 2.6 আছে 2.2 চাইজ আছে চবৰে চাইজ পাব এইটো চবতকৈ সৰু চাইজ 2.2 আৰু তাৰপিছত এইটো এটা চাইজ আছে এইটো চব এইবোৰ চব জোৰা নোহোৱা হয় আৰু আপোনালোকে 1880কে পাব 1880কে বা 1890কে চ' চৰি সেইকাৰণে মানে কি হয় যদি মই শ্ব'ৰুমৰ পৰা লৈ আহি যে যোৰহাটৰ পৰা লৈছে শিৱসাগৰৰ পৰা লৈছে জোৰা ভাঙিটো দিয়া নহয় ইয়াত থকা ভিতৰতে আমি দিম তেতিয়া আপোনালোকে এপাতকেও লৈ ল'ব পাৰিব তেতিয়া 1800 দিলে হ'ব বা আপোনালোকে 80 ৰুপিজটো পে' কৰিব নালাগে যিটো আমাৰ শ্বিপিং চাৰ্জ আমি ফ্ৰী দি দিওঁ আৰু যদি আপোনালোকে অনলাইনত লৈছে তেতিয়াহ'লে 80 ৰুপিজটো পে' কৰিব লাগিব কাৰণ আমি বিল' মানে এবভ 2000 হ'লে শ্বিপিং ফ্ৰী হয় বিল' 2000 হ'লে আমাৰ শ্বিপিং চাৰ্জটো এড হৈ যায় চ' এইবোৰ যিবোৰ লৈ আছোঁ হাতত যে মই লৈ আছোঁ এইকেইটা ছিংগল বালা হয় যদি লাগে স্ক্ৰীনশ্বট ল'ব একদম লিমিটেড ষ্টক হৈ আছে দেই ছিজন হয় চেল হৈ গৈ আছে আৰু এযোৰ খাৰু দেখাইছোঁ এই খাৰুযোৰ আপোনালোকে মাত্ৰ 3800 টকাতে এযোৰ ল'ব পাৰিব ইয়াৰ মোৰ ওচৰত দুটা ডিজাইন আছে যদি লাগে স্ক্ৰীনশ্বট ল'ব ইয়াৰো একদম লিমিটেড ষ্টক এযোৰ আছে কি 3800 ল'ব পাৰিব আৰু এযোৰ আছে 4200কে যিকোনো এযোৰ ল'ব পাৰিব আপোনালোকে এইযোৰ অকল বগা পাথৰ যোনে বগা পাথৰ পিন্ধি ভাল পায় সৰু সৰু মিহি খাৰু কেতিয়াবা ইউজ কৰিবলৈও ভাল হয় বা চব এযোৰ মানুহে ইউজ কৰিব পাৰে এইবোৰ পিয়'ৰ চিলভাৰ হ'ব আৰু এটা কথা সদায় কওঁ সদায় আপোনালোকে ন'টিছ কৰিব ৰূপৰ বস্তু আপোনালোকে দাম দি লৈ থাকিলেও আপোনালোকৰ কি হয় লাইফ টাইম গেৰেণ্টি আপোনালোকে বহুতে কি হয় মোৰ ৱেৰেণ্টি পিয়'ৰটো দে ৰূপৰ ৱেৰেণ্টি পিয়'ৰ নাথাকে ৰূপৰটো গেৰেণ্টি আহে ৰূপ ইজ ৰূপ চিলভাৰ ইজ অলৱেজ চিলভাৰ চিলভাৰটো কেতিয়াও ফেড হোৱাৰ চান্সেই নাথাকে বাই চান্স যদি কালাৰটো ফেড হ'ব পাৰে ডেটছ এ গ'ল্ড গ'ল্ড পলিচটো কেতিয়াবা ফেড হ'ব পাৰে বাট দ্য চিলভাৰ ইজ অলৱেজ এ চিলভাৰ চিলভাৰটো কেতিয়াও টাৰ্ণ নহয় কপাৰলে চ' সেইকাৰণে লাইফ টাইম গেৰেণ্টি হয় আৰু ওৱান টাইম যিহেতু আমাৰ পৰা ফ্ৰী পলিচিঙো পাই আছে আপোনালোকে বাট যদি আপোনালোকে পিছতো পলিচ কৰাব বিচাৰে বেছি খৰচ নাহে কৰাই থাকিব পাৰিব আমাৰ ইয়াতে পলিচ চাৰ্ভিচটো আমি দি দিওঁ আৰু এযোৰ খাৰু দেখাইছোঁ অকল দুযোৰ মানহে আছেগৈ বহুত ডিমাণ্ডেবল খাৰু দুযোৰ এপাত দেখাইছোঁ এপাতৰ দাম 3500কে আহিব মীনা খাৰুটো চবেই পিন্ধে মুঠি খাৰু চবেই পিন্ধে বাট এইটো অকণমান আনকমন ডিজাইনত আছে যদি আপোনাৰ দুগদুগী ছেট লৈ থোৱা আছে তাৰ লগত মিলাই আপোনালোকে খাৰুযোৰ পিন্ধিব খুব ইউনিক লাগিব একচুৱেলি সদায় ইউনিক কালেকশ্যনছবোৰ পিন্ধিব তেতিয়া কি হয় দহজনে আপোনাক কপি কৰি পেলাই হয়তো তেওঁলোকে সেইটো ছেট বনাব পাৰে এনেকুৱা বহুত আহে কাষ্টমাৰ যে লোকৰ তেওঁলোকে পিন্ধা ছেটবোৰ মোৰ ফটো দিয়ে যে এজ ইট ইজ বনাই দিব পাৰিব হুবাহু আমি বনাই দিওঁ চ' সেইকাৰণে সদায় ইউনিক এটা বস্তু পিন্ধিব যাতে দহজনে আপোনাক ইনস্পায়াৰ হৈ পেলাই আপোনাক দেখি পেলাই তেওঁলোকে বনায় চ' এইবোৰ দেখিছে আপোনালোকে এপাতৰ দাম 3500 টকাকৈ এপাতকেও ল'ব পাৰিব যদি আপোনাক জোৰা লাগে আমি জোৰাও কৰি দিম বাট এতিয়া আপোনালোকৰ মই হাতত দেখুৱাৰ ওপৰত এপাত 3500কে মীনা খাৰু হয় আৰু বহুতে বিচাৰি থকা এই পাত খাৰু 4800 টকাকৈ জোৰা একদম মানে লিমিটেড ষ্টক হৈ গৈছে বহুত চ'ল্ড আউট হৈ গ'ল এই খাৰুযোৰ বেছি ষ্টক নাই একদম 4800কে এযোৰ পাব ইয়াৰ দুটা ডিজাইন আছে আৰু চাইজবোৰ আপোনাৰ 2.4 চাইজ আহিব যিবোৰ আমাৰ নৰ্মেল চাইজ ইয়াত মোৰ মৰিয়নী শ্ব'ৰুমত অকল দুযোৰ আছে বাকী আপোনালোকে শিৱসাগৰ যোৰহাটত পাই যাব ইয়াৰ এটা ডিজাইন এনেকুৱা ডিজাইন আছে আৰু এটা এনেকুৱা ফুল কাটিঙৰ ডিজাইন আছে দুযোৰৰ প্ৰাইচ এপাতকে ল'লে 2400কে পৰিব যদি পেয়াৰকে লয় তেতিয়াহ'লে 48 পৰিব আৰু বেচিকেলি এইটো 48কেহে ভাল লাগে কাৰণ দুপাতকে আপোনালোকে লৈ লওক বেছিও নহয় 4800 আপোনালোকে এযোৰ ৰূপৰ খাৰু পাই আছে ৰূপ কিনা নিচিনা হৈছে চ' এইযোৰ খাৰু আৰু দুটা শিলিখা এযোৰ দেখাইছোঁ সেইযোৰ আপোনালোকে 4800 ল'ব পাৰিব এইযোৰ দুটা শিলিখা যাব পাৰে এইটো দুটা শিলিখা থকা বেচিকেলি কি হয় তিনিটা শিলিখা চবেই লয় চ' এইবোৰ তিনিটা শিলিখা চাব পাৰে তিনিটা শিলিখাযোৰ চাইজটো অকণমান ডাঙৰ হয় এইটো 2500কে এপাতত আহিব জোৰা ল'লে 5000 ইয়াত দুটা শিলিখা আছে এপাতটো আপোনালোকে 2400 জোৰা ল'লে আহিব 4800 টকা চ' 5000 জোৰ লাগিলে ল'ব পাৰিব 4800 জোৰাও ল'ব পাৰিব যেনেকুৱা লাগে আপোনালোকে মোক ক'লেই হ'ব আমি এনেকুৱা এজ ডি এছ বনাই দিম আৰু পাট খাৰুযোৰ যিহেতু বহুতেই চলি আছে পাট খাৰু ট্ৰেণ্ডিঙত এতিয়াৰ পৰা নহয় বহুত আগৰ পৰা চলি থকা পাট খাৰু খুব ইউনিক লাগে একচুৱেলি ষ্ট'নৰ খাৰু কি হয়
মুঠি খাৰু আপোনালোকে য'তে পিন্ধিব পাৰে অকেজনেলি বিয়াত পিন্ধিব পাৰিব বা কিবা প্ৰগ্ৰেম হ'লে বা কিবা কালচাৰেল প্ৰগ্ৰেম হ'লে আপোনালোকে মুঠি খাৰু বা মীনা খাৰু পিন্ধিব পাৰিব বাট পাট খাৰুটো আপোনালোকে যিকোনো অকেজনত পিন্ধিব সাধাৰণ পাৰ্টি এটাতো পিন্ধিব পাৰিব কাৰণ ইয়াত পাট আৰু ষ্ট'ন আছে আৰু পিংক এণ্ড হোৱাইট ষ্ট'নৰ আছে এপাতৰ দাম 2500কৈ আহিব আৰু পেয়াৰ ল'লে 5000কৈ আহিব একদম লিমিটেড ষ্টক হয় আৰু এপাত দেখাইছোঁ এইটো তাতকৈ অকণমান ডাঙৰ চাইজৰ এটা ৰিং চাইজৰ আহিব এইটো প্ৰাইচ 3200কৈ আহিব অকল ছিংগল পিচে আছে কিন্তু এইবোৰ একচুৱেলি ব্ৰেচলেট নিচিনাই পিন্ধিব পাৰি ছিংগল পিচকৈ আৰু এযোৰ দেখাইছোঁ ফুল থকা যিটো দেখালোঁ সেনেকুৱা পাত থকা আছে এযোৰৰ দাম আহিব 4800 টকা এপাতকৈ ল'ব পাৰিব যোৰাকৈও ল'ব পাৰিব চ' এইযোৰ খুব এভেইলেবল আছে আৰু খুবকৈ ৰানিংকৈ চলি থকা খাৰু তিনিযোৰ দেখাইছোঁ এপাত এইবোৰ মাত্ৰ 2000 টকাত ল'ব পাৰিব অকল ৰঙাত যদি লাগে ৰঙাত হোৱাইটত লগা যদি লাগে মই এক্সাম্পল দেখাইছোঁ আপোনালোকক সাপোজ এই খাৰু এপাত ল'লে তাৰ লগত এনেকুৱা গল্পটা এটা মিলাই লওক আপোনালোকে দেখিছে এই গল্পটাটো 2600ত আহিছে এই সেটটোৰ লগত ধুনীয়াকৈ মিলি গৈছে আপোনালোকে কম্বো কৰি মিলাব পাৰিব ৰিঙো পাই যাব ফিংগাৰ ৰিং আৰু যদি আপোনালোকক মই দেখাইছোঁ যদি আপোনালোকে বগা বিচাৰিছে দেন বগাও মিলাই ল'ব পাৰিব তেনেকৈ চবৰ লগত পাব এতিয়া এই সেটটোৰ লগত আপোনালোকক দেখাইছোঁ মই এই খাৰুপাত আপোনালোকক 2000 টকা আহিব এই সেটটো 2600 আহিব একদম কম্বো কৰি লৈ ল'ব পাৰিব পিন্ধিলেও ধুনীয়া লাগিব আৰু 10জনে আপোনাক সুধিব পাৰে আৰু যদি এনেকুৱা আপোনালোকে পিন্ধিছে তাৰ লগত যদি চেম টু চেম ফিংগাৰিঙো থাকে ফিংগাৰিঙো মোৰ ইয়াতে আছে ফিংগাৰিঙো আপোনালোকক দেখাই দিম ফিংগাৰিঙো আপোনালোকে ল'ব পাৰিব মই দেখাই দিছোঁ আপোনালোকক এয়া চাওক এপাত দেখিছে ফিংগাৰিং এতিয়া গোটেইটো কম্বো হৈ গ'ল ন কিমান ধুনীয়া লাগিব এইটো প্ৰাইচ হ'ব 2000 টকা এইটো 2600 আৰু এই ফিংগাৰিংটো ডাঙৰ চাইজ হয় 1300 যদি লাগে স্ক্ৰীনশ্বট ল'ব সব মিলাই আপোনালোকে পিন্ধিব পাৰিব যিহেতু আমাৰ ইয়াতে আপোনালোকে কম্বো কৰি ল'লেও ল'ব পাৰিব আমাৰ কম্বো চিষ্টেমো ইয়াতে আছে খালি সব ছেপাৰেটকৈ হ'ব আৰু যিটো গল্পটা দেখাইছোঁ তেনেকুৱা লগত এতিয়া ডাঙৰ ষ্ট'নৰ গল্পটা চাওক এইটো ষ্ট'নটো অকণমান ডাঙৰ হয় আৰু এনেকুৱা ডাঙৰ ষ্ট'নৰ গল্পটা আপোনালোকে পাব এইটো এই ডাঙৰ ষ্ট'ন যেনেকুৱা ষ্ট'ন তেনেকুৱা গল্পটা দেখিছে এইযোৰ যোৰা আপোনালোকে ল'ব পাৰিব এইযোৰ কিন্তু অকণমান কষ্টলি হয় ষ্ট'নবোৰ অকণমান কষ্টলি হয় সেইকাৰণে ইয়াত এপাতৰ দাম 3400কৈ আহিব 3200কৈ আহিব চ' 6400কৈ পৰিব যোৰা আৰু এই গল্পটাডাল 3000কৈ আহিব কাৰণ ষ্ট'নকেইটা অকণমান হেভি হয় চাব পাৰে অকণমান ৱেইট থকা ষ্ট'ন হয় আৰু খুবেই ধুনীয়া চ' যদি লাগে আপোনালোকে কম্বো কৰি ল'ব পাৰিব ফিংগাৰিং লাগে ফিংগাৰিঙো আপোনালোকে ল'ব পাৰিব চ' এইবোৰ দেখালোঁ ষ্ট'নৰ চেটো বহুত আছে আৰু একদম প্ৰায়ভাগ আমাৰ চ'ল্ড আউট হৈ গৈছে এটা খুব ধুনীয়া চেট দেখাইছোঁ কালি জাষ্ট এটা বুকিং হৈছে আজি এটা দেখাওঁ এইটো চব খুব ধুনীয়া দেখিছে এইটো আপোনালোকে ল'ব পাৰিব অনলি 3600 খুব ধুনীয়া ধুনীয়াই নহয় ইয়াৰ ইয়েৰিংটোৰো খুব ধুনীয়া এইটো চব এইযোৰ হৈছে ইয়াৰ ইয়েৰিং 3600ত এই চেটটো পাই আছে যদি লাগে স্ক্ৰীনশ্বট লওক আৰু আপোনালোকক আকৌবাৰ কৈছোঁ নেক্সট আৰু এটা ভিডিঅ' কৰিম তাত আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহিব যোৰহাট শ্ব'ৰুমত মোৰ এইকেইদিন পূৰা কাষ্টমাৰ্ছৰ ভিৰ হৈ আছে বহুত কালেকশ্যনছ লৈ গৈ আছে আপোনালোকো আহিব যোৰহাট তৰাজান বিচাৰিবলৈ বৰ বেছি দূৰ নহয় যোৰহাট বৰুৱা চাৰিআলিৰ পৰা আহিলে আপোনালোকে তৰাজানৰ যিটো পুমা শ্ব'ৰুম পাব তাৰ কাষৰ নেক্সট কমপ্লেক্সটোতে হয় আৰু যদি আপোনালোকে ISBT ফালৰ পৰা আহে আমাৰহাট বজাৰ পূজা মন্দিৰ পাৰ হৈ আপোনালোকে একদম ৰোড ছাইডতে পাব ডিভাইডাৰ ছাইডতে একদম ৰাস্তা পৰা জিলিকি আছে আইশ্বুজ কালেকশ্যনছ আহি যাব আৰু শিৱসাগৰটো বিচাৰিবলৈ বৰ বেছি কষ্ট নহয় স্কাইচি হোটেল বুলি চবেই জানে গণপতি ৰোড বুলি চবেই জানে স্কাইচি বজাৰ আগলৈ আহিব মৌচাক বেকাৰী বুলি এখন বেকাৰী আছে তাৰ একদম ওপৰ ফ্ৰণ্টত আপোনালোকে আপষ্টেয়াৰত চাব ৰাজশ্ৰী কালেকশ্যন ওচৰতে এগৰাকী ডক্টৰ বহে ইমানখিনিকে আপোনালোকে কৈ দিছে মৰিয়নি পাবই নালাগে তিতাবৰ পৰা আহি ডাইৰেক্ট আপোনালোকে মোৰ ঘৰৰ ফ্ৰণ্টতে এখন মোৰ শ্ব'ৰুম চ' আপোনালোকে মৰিয়নি এণ্টাৰ কৰিব নালাগে জাষ্ট তিতাবৰ পৰা আহিলে বা গোলাঘাটৰ পৰা বা গুৱাহাটীৰ পৰা আহিলে মোৰ ৰাস্তা দি মোৰ শ্ব'ৰুমৰ ফ্ৰণ্টে দিয়ে যাব ধুনীয়াকৈ ক্লিয়াৰিফিকেশ্যন কৰি দিছোঁ যদি আপোনালোকে মোক নাপায় আপোনালোকে মোক কল কৰিব কণ্টেক্ট কৰিব কিবা অৰ্ডাৰ দিবলৈ যদি আছে টাইম লৈ পেলাই মোক অৰ্ডাৰ দিব আমি বনাই দিম আপোনাক আৰু আমাৰ ৰিটাৰ্ণ চিষ্টেমটো ইয়াত নহয় ৰিপ্লেচমেণ্ট হ'ব আৰু আমাৰ এক্সচেঞ্জটো নহয় আমাৰ ৰিপ্লেচমেণ্ট হৈ যাব ৰিটাৰ্ণ চিষ্টেম আমাৰ ইয়াতে নাই আৰু আমাৰ ৰিফাণ্ডটো নহয় আৰু বাকী আপোনালোকে যদি এডভান্স দিয়ে তেতিয়া আমি বস্তু বনাওঁ আৰু আপোনাৰ যদি এডভান্স দি পেলাই যদি বস্তু নলয় তেতিয়া আপোনাৰ এইটো ৰিফাণ্ডেবল নহয় কাৰণ আপুনি যেতিয়া এডভান্স দি পেলাই বস্তুটো অৰ্ডাৰ দিছে যদি আপুনি পিছত নলওঁ বুলি কয় সেই এডভান্সটো আপোনালোকৰ ৰিটাৰ্ণ নহয় সেইটো চিষ্টেম মোৰ বুলি নহয় ক'তো নকৰে সেইটো কাৰণে আপোনালোকক আগতীয়াকৈ ৰুলছকেইটা কৈ দিছোঁ চ' অ'কে আহিব আইশ্বুজ কালেকশ্যন যোৰহাট শিৱসাগৰ মৰিয়নি বাছ আৰু আজি ভিডিঅ'টি মানে কৰিলোঁ নেক্সট আৰু এটা লৈ আহিছোঁ চ' টিল দেন বাই গুড নাইট